हेलो फ्रेंड आपनालोके चाই আছে টেকনিক্যাল আসাম ডিডি চেনেল। তো আমি আজি যেটো টপিকৰ ওপৰত আলোচনা কৰিম নিশ্চয় আপোনালোকে গমি পাইছে। তো ইয়াৰ আগত আমি এটা ভিডিও আপলোড কৰিছিলোঁ। সেই ভিডিওটোত আমি আপোনালোকক জনাইছোঁ যে সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা কেনেকৈ আপোনালোকে নোটিছ ডাউনলোড কৰে আৰু সেই বিষয়ে অলপ থুলমূলকৈ আপোনালোকক বুজাই দিছিলোঁ। কিন্তু আজি আমি আপোনালোকক দেখাম যে ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগত আপোনালোকে কেইটা কথাৰ ওপৰত অতি গুৰুত্ব সহকাৰে মন দিব লাগে। কাৰণ যদি আপোনালোকে এই কথাকেইটাৰ ওপৰত মন নিদিয়ে তেনেহ'লে আপোনালোকৰ পিছত সমস্যাৰ সন্মুখীন হ'ব পাৰে। তো সেইকাৰণে আমি আজিৰ এই ভিডিওটো আপোনালোকৰ কাৰণে বনাই আছোঁ। যদি ভিডিওটো চাই আপোনালোকৰ কিবা উপকাৰত আহে তেনেহ'লে লাইক কৰি দিব আৰু এনেকুৱা ভিডিও যদি আপোনালোকে পৰৱৰ্তী সময়ত পাবলৈ খুজি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বলক এতিয়া মোৰ ভিডিওটো আৰম্ভ কৰোঁ। এইখনেই হৈছে সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি অনা নোটিছ। তো বলক এইখন নোটিছত কি লিখছে আমি অলপ আলোচনা কৰোঁ। ইয়াত চাব, ইট ইজ ফৰ দ্য ইনফৰমেশ্যন অফ অল দ্য স্কুলছ এফিলিয়েটেড আণ্ডাৰ বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম সেৱা that the online portal https://sevaregistration.in for registration of class 9 student for the session 2021-22 will be opened on 21 May 2021 from 9 AM। তো ফ্ৰেণ্ড ইয়াতে কোৱা হৈছে সেৱাৰ যিখন অফিচিয়েল ৱেবছাইট https://sevaregistration.in এইখন লিংকত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব। তো আপোনালোকে তলৰ ফালে চাব, এক নম্বৰত লিখছে ৰেজিষ্ট্ৰেশ্যন ফিজ 150 rupees 150 অনলি পাৰ ষ্টুডেণ্ট। তো গোটেই ষ্টুডেণ্ট যিবিলাকে 9ত ৰেজিষ্ট্ৰেশ্যন কৰিব গোটেই ষ্টুডেণ্টবিলাকে 150 টকাকৈ পে'মেণ্ট কৰিব লাগিব। 2 নম্বৰত আছে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেই প্ৰচেছটো ইয়াত ভালকৈ আলোচনা লিখা আছে চাব। ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্লিজ ভিজিট সেৱা ৱেবছাইট www.sevaonline.org and click on the link class 9 registration 2021। তো প্ৰথমতে আপোনালোকে এইখন ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো প্ৰথমতে কৈছে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইউজাৰ নেম আৰু পাছৱাৰ্ড এই দুটা লাগিব। তো আপোনালোকে ইউজাৰ নেম আৰু পাছৱাৰ্ড ক'ৰ পৰা পাব সেইখন আপোনালোকত কনফিউজ হ'ব পাৰে। তো আমি আপোনালোকক কওঁ যে ইউজাৰ নেম আৰু পাছৱাৰ্ড আপোনালোকে পাব নিজৰ স্কুল বা কলেজৰ হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ পৰা লগ ধৰিব আৰু তেওঁলোকৰ পৰা ইউজাৰ নেম আৰু পাছৱাৰ্ডটা আনি কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব পাৰিব। তো ফ্ৰেণ্ড ইয়াতে 3 নম্বৰত আপোনালোকে চাব পাৰে ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ। ইয়াত লিখছে এ ৰিচেণ্ট পাছৱাৰ্ড চাইজ কালাৰ ফটোগ্ৰাফ ইন হোৱাইট বেকগ্ৰাউণ্ড এণ্ড ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট হেভ টু বি আপলোডেড ইন পৰ্টেল। যে আপোনালোকৰ এখন পাছৱাৰ্ড চাইজ ফটো আৰু ছিগনেচাৰ কৰিব লাগিব ফৰ্মত। ইয়াত লিখা আছে বাৰ্থ চাৰ্টিফিকেট ফৰ দ্য প্ৰুফ অফ বাৰ্থ ডেট অফ বাৰ্থ দ্য স্কেন কপি অফ বাৰ্থ চাৰ্টিফিকেট টু ইচ student has to be uploaded in the portal. If birth certificate is not available, then birth certificate provided by the head of the institution has to be uploaded। তো আপোনালোকৰ এখন বাৰ্থ চাৰ্টিফিকেট ল'ব, যিখন বাৰ্থ চাৰ্টিফিকেটত আপোনালোকৰ ডেট অফ বাৰ্থটো স্পষ্টকৈ উল্লেখ আছে। তো আপোনালোকে 5 নম্বৰত দেখা পাইছে পে'মেণ্ট। ইয়াতে কেনেকৈ আপোনালোকে পে'মেণ্টটো প্ৰচেছ কমপ্লিট কৰিব সেই বিষয়ে আছে। আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং এই দুটাৰ জৰিয়তে দিব পাৰে। আৰু 6 নম্বৰত লিখা আছে আপোনালোকে কিমান তাৰিখলৈকে পে'মেণ্টটো কমপ্লিট কৰিব পাৰে। নাম্বাৰ 7 ইম্পৰ্টেণ্ট ডেট 1 লাষ্ট ডেট অফ মেকিং অনলাইন ৰেজিষ্ট্ৰেশ্যন ইজ 31
জুলাই 2021 তাৰিখত আপোনালোকৰ লাষ্ট ডেট হ'ব ৰেজিষ্ট্ৰেশ্যন কৰা। নাম্বাৰ 2 লিখছে লাষ্ট ডেট অফ চালান জেনেৰেশ্যন এণ্ড মেকিং পে'মেণ্ট। আপোনালোকে ফ্ৰেণ্ড 6 তাৰিখ আগষ্ট মাহৰ 6 তাৰিখলৈকে চালান জেনেৰেশ্যন কৰিব পাৰিব। নাম্বাৰ 3 ৰেজিষ্ট্ৰেশ্যন চেকলিষ্ট অনলাইন কাৰেকশ্যন ফ্ৰম 10 to 31 আগষ্টলৈকে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। আৰু তলত কিছুমান ইনষ্ট্ৰাকশ্যন দি আছে, আপোনালোকে এইখিনি ভালকৈ পঢ়ি ল'ব। আপোনালোকে আমি তলৰখিনি দেখাই আছোঁ। এইখনেই হৈছে ফ্ৰেণ্ড ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াত লিখিব ষ্টুডেণ্ট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জেন নেম, নেম অফ দ্য স্কুল এটেণ্ড, লাষ্ট এলিমেণ্টেৰী এডুকেশ্যন ID যদি থাকে লিখি দিব, ডেট অফ বাৰ্থ লিখি দিব, সেক্স মেল ফিমেল, আদাৰ্ছ ৰিলিজন হিন্দু, ইছলাম, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন, আদাৰ্ছ লিখি দিব, কাষ্ট SC ST TG OBC MOBC জেনেৰেল ST যি কাষ্ট আপোনালোকে লিখি দিব, ফিজিকেলি চেলেঞ্জ যদি থাকে দিব, নাথাকিলে কোনো নাই। তাৰপিছত 12 নম্বৰত চাইছে আপোনালোকে ষ্টুডেণ্ট আধাৰ নাম যদি থাকে দি দিব। 13 নম্বৰটো চাব ষ্টুডেণ্ট পেৰেণ্টছ মোবাইল নাম্বাৰ দিব। ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 ইয়াতে পূৰা আপোনালোকৰ এড্ৰেছ বহাই দিব। আৰু ভিলেজ নেম দিব, ডিষ্ট্ৰিক্ট দিব, ষ্টেট লিখি দিব, পিনক'ড। আৰু ইয়াতে এটা ফ্ৰেণ্ড এতিয়া চাব টিক দ্য চেক বক্স ইফ পাৰ্মানেণ্ট এড্ৰেছ ইজ ছেইম উইথ প্ৰেজেণ্ট এড্ৰেছ। যদি আপোনালোকৰ পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেইম হয় তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে তলৰখিনি আপোনালোকক ফিল আপ কৰিব নালাগে। তাৰ তলত চাইছে এখন পাছৱৰ্ড চাইজ ফটো আৰু ইয়াতে ছিগনেচাৰ কৰিব লাগিব। তো এই গোটেইখিনি আপোনালোকে ফিল আপ কৰি স্কুলত জমা দিব। তাৰ তলত আছে ফ্ৰেণ্ড চাব তলত আছে ছিগনেচাৰ অফ দ্য ফাদাৰ্ছ গাৰ্জেন। তো আপোনালোকৰ ফাদাৰ্ছ বা ঘৰৰ এজনৰ ছিগনেচাৰ দি দিব ইয়াতে। তো ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে। যদি ভিডিঅ'টো চাই কিবা উপকাৰতা হৈছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এনেকুৱা ভিডিঅ' যদি পৰৱৰ্তী সময়ত পাবলৈ চেষ্টা কৰি থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক। থেংক ইউ ছ' মাছ।